গুরু পূর্ণিমা উপলক্ষে গুয়াহাটি বিশ্ববিদ্যালয়ের প্রাক্তন উপাচার্য ডক্টর নির্মল কুমার চৌধুরীর আশীর্বাদ নিলেন মুখ্যমন্ত্রী। গুয়াহাটির রুক্মিণীগাঁওয়ে ডক্টর চৌধুরীর বাসভবনে গিয়ে বিশিষ্ট এই শিক্ষাবিদকে প্রণাম জানান মুখ্যমন্ত্রী। পরে তিনি বলেন, সকলের উচিত পবিত্র গুরু পূর্ণিমার দিনে শিক্ষাগুরুকে শ্রদ্ধায় স্মরণ করা। আজি পবিত্ৰ গুৰু পূৰ্ণিমা আৰু গুৰু পূৰ্ণিমাৰ দিনাখন আমাৰ ভাৰতীয় সভ্যতাৰ এটা পৰম্পৰা যে গুৰুজনক সাক্ষাৎ কৰি গুৰুজনক প্ৰণাম কৰি গুৰুজনৰ আশীৰ্বাদ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰীক মই শৈশৱৰ পৰাই জানিছিলোঁ, যেতিয়া তেওঁ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছিলে আৰু মোৰ বহুত দিনীয়া সম্পৰ্ক। আজি গুৰু পূৰ্ণিমাৰ দিনা তেখেতক সাক্ষাৎ কৰি তেখেতক প্ৰণাম কৰি আশীৰ্বাদ বিচাৰোঁ আৰু মই ভাবোঁ যে আজিৰ দিনটো আমি সকলোৱে নিজৰ গুৰুজনক স্মৰণ কৰা উচিত আৰু আমাৰ ভাৰতীয় সভ্যতাই বিশ্বাস কৰে যে গুৰু পৰম ব্ৰহ্ম, গতিকে গুৰুজনাৰ আশীৰ্বাদ পালে অসাধ্যকো সাধন কৰিব পাৰি। সকলোকে মই আজিৰ দিনটোত নিজৰ নিজৰ গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ যদি তেওঁ এই পৃথিৱীত আছে তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ আৰু যদি পৃথিৱীত নাই গুৰুক স্মৰণ কৰিবলৈ আহ্বান জনাম।